মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিব গৈ আছো দশম শ্ৰেণীৰ 2 নম্বৰ চেপ্টাৰ বহুপদৰ শেষৰ দুটা প্ৰশ্ন 16 আৰু 17। ঠিক আছে, তো 16 নম্বৰ কি কৈছে, ত্ৰিঘাত বহুপদটো নিৰ্ণয় কৰা যাৰ শূন্যৰ যোগফল দিয়া আছে, দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল আৰু পূৰণফল ক্ৰমে 2, -7 আৰু -14। ঠিক আছে, তাৰমানে আগত যে পাইছিলোঁ দ্বিঘাত বহুপদৰ ক্ষেত্ৰত শূন্য দিয়া থাকিলে দ্বিঘাত বহুপদ নিৰ্ণয় বা শূন্য দুটাৰ যোগফল আৰু পূৰণফল দিয়া থাকিলে দ্বিঘাত বহুপদ নিৰ্ণয়। এতিয়া ত্ৰিঘাত দিছে। ঠিক আছে, আমি সূত্ৰটো প্ৰথমে লিখি লওঁ। ত্ৰিঘাতৰ ক্ষেত্ৰত কি হ'ব, এইটো কে এটা থাকিব, কে, তাৰপিছত এইটো মানে শূন্য দিয়া থাকিলে আমি কেনেকৈ ত্ৰিঘাত বহুপদ নিৰ্ণয় কৰিম, কে, তাৰপিছত ত্ৰিঘাত বহুপদ হ'লে x³ দিয়ে আৰম্ভ হ'ব, x³ মাইনাছ 0 তিনিটাৰ যোগফল, ধৰা 0 তিনিটা আলফা বিটা গামা বুলি ধৰা হৈছে, ধৰা আলফা প্লাছ বিটা প্লাছ গামা ইনটু x³ পিছত কি আহিব, x² আহিব, কমি কমি আহিব, পিছত প্লাছ দুটা দুটাকে আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা, x² পিছত x হৈছে, তাৰপিছত মাইনাছ আলফা বিটা গামা তিনিটা পূৰণফল হিচাপে। ঠিক আছে, ইয়াত আমি বহাই দিলেই আমি ত্ৰিঘাত বহুপদ এটা নিৰ্ণয় কৰিব পাৰিম। যদি এটা ত্ৰিঘাত বহুপদৰ তিনিটা শূন্য দিয়া থাকে তেতিয়াহ'লে আমি ইয়াত বহাই দিলে ত্ৰিঘাত বহুপদটো পাম। ঠিক আছে, আমাৰ 16 নম্বৰ কি দিয়া আছে, 16 নম্বৰটো কৰি চাওঁ। 16 নম্বৰ, ত্ৰিঘাত বহুপদটো নিৰ্ণয় কৰা যাৰ শূন্যকেইটাৰ যোগফল, মানে এই যে এইটো, এই শূন্য তিনিটাৰ যোগফল কিমান দিয়া আছে, প্ৰথম 2। ঠিক আছে, তাৰমানে আলফা প্লাছ বিটা প্লাছ গামাত দিয়া আছে 2। তাৰপিছত দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল, দুটা দুটাকৈ লৈ মানে এইটো দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল, মানে আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা মান কিমান দিছে, -7। পিছত আৰু কি দিছে, আৰু শূন্য তিনিটাৰ পূৰণফল -14, মানে আলফা ইনটু বিটা ইনটু গামা কিমান দিছে, -14 হৈছে। আমি ইয়াত বহাই দিওঁ সূত্ৰটোত, কি আছিলে আমাৰ সূত্ৰটো, ত্ৰিঘাত বহুপদ নিৰ্ণয় কৰিব দিছে ন, এটাকে ত্ৰিঘাত বহুপদটো হ'ব, ত্ৰিঘাত বহুপদটো হ'ব এইটো, প্ৰথমতে কে আছে, কে, পিছত ব্ৰেকেট x³ অৰ্থাৎ x³ থাকিব, মাইনাছ, তাৰপিছত শূন্য তিনিটাৰ যোগফল, মানে আলফা প্লাছ বিটা প্লাছ গামাৰ মান কিমান দিছে, 2, তেতিয়াহ'লে ইয়াত 2 হৈ যাব, 2, পিছত x², পিছত প্লাছ আকৌ আলফা বিটা দুটা দুটাকৈ লৈ আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফাৰ মান কিমান দিছে, এইটো -7, এইটো ঠাইত হ'ব -7 ইনটু পিছত কি আছে x হৈছে, তাৰপিছত কি আছে, পিছত মাইনাছ আকৌ শূন্য তিনিটাৰ পূৰণফল আলফা বিটা গামা, শূন্য তিনিটাৰ পূৰণফল আলফা বিটা গামা কিমান দি আছে, -14, আকৌ -14 ব্ৰেকেট ক্ল'জ হৈছে। আমাৰ কেট ঠাইত কে থাকিল, x³ থাকিল, -2x² প্লাছে মাইনাছে -7x -7 +14 হ'ল। আমি কেটো কি লৈছোঁ, মানে ভগ্নাংশ হিচাপে ওলালে সেইটো কেনচেল কৰিবলৈ আমি কি লওঁ, এতিয়া যিটো ইয়াত ভগ্নাংশ নাই গতিকে আমি k = 1 হৈ যাব, k ৰ মান 1 যাব, k = 1 হ'লে বহুপদটো কি হ'ব, k = যদি 1 বহাও একৰ লগত এইটো পূৰণ কৰিলে এইটো থাকি যাব, কি হ'ব, x³ -2x² -7x +14 এইটোৱে। ঠিক আছে, তো তোমালোকে সূত্ৰটো মনত ৰাখিব লাগিব। ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত আমি তিনিটা শূন্য দিয়া থাকিলে আমি বহুপদটো কেনেকৈ উলিয়াম, আৰু ইয়াত মনত ৰখাৰ কাৰণে আমাৰ সুবিধাও আছে, কে দিবা, এইটো যিহেতু ত্ৰিঘাত বহুপদ গতিকে কিউবৰ পৰা আৰম্ভ হ'ব আৰু এটা এটাকৈ কমাই যাবা, ঘাতকেইটা x³ পিছত x² পিছত x পিছত xৰ পিছত আৰুতো নাথাকিব, আৰু এইটো প্ৰথমটো প্লাছ পিছত মাইনাছ আকৌ প্লাছ পিছত মাইনাছ, এনেকৈ প্লাছ মাইনাছ দিলে হ'ল। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 17। কুৱেশ্যন নম্বৰ 17 কি দিছে, যে ওলমি থকা তাৰেৰে সৈতে গাণিতিক আৰ্হিৰ এখন দলং কাষৰ চিত্ৰত দেখুওৱা হৈছে, মানে ওলমি থকা দলং, যিটো তাৰৰ ওপৰত ওলমি থকা দলং আছে, এনেকুৱা এটা চিত্ৰ ইয়াত দিয়া হৈছে। ঠিক আছে, তাৰপিছত কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ওলমি থকা তাৰৰ আকৃতিটোৰ নামটো হ'ল, এইটো যে তাৰৰ আকৃতি আছে, এইটো তাৰৰ নিচিনা, এই আকৃতিটো কি, মানে ইউ নিচিনা, ইউ শেপটো যিটো এইটো ইউৰ নিচিনা। ঠিক আছে,
এইটোক কয় অধিবৃত্ত কি কয় অধিবৃত্ত ঠিক আছে এনেকৈ ইউ শেপ থাকিলে এইটোক কয় অধিবৃত্ত এনেকৈ ইউ থাকিব পাৰে বা উল্টাকৈ এনেকৈ ইউ থাকিব পাৰে এইবিলাক কয় অধিবৃত্ত পিছত এইটো আমি আগত ডিসকাস কৰিছিলোঁ যে এটা দ্বিঘাত বহুপদৰ লেখ আমি গ্ৰাফ আঁকিলে সদায় এনেকৈ অধিবৃত্ত হয় মানে ইউ শেপৰ হয় ঠিক আছে পিছত 2 নম্বৰ চিত্ৰটো বুজাবলৈ বহুপদটোৰ প্ৰকাশ ৰাখি কি তাৰমানে এইটো চিত্ৰ যে এইটো কাৰ লেখ আছিল দ্বিঘাত বহুপদ গতে দ্বিঘাত বহুপদ এইটো চোৱা এইটো ৰৈখিক বহুপদ কাৰণ চলকৰ ঘাত 1 এইটো নহব তাৰপিছত এইটো দ্বিঘাত বহুপদ ax² + bx + c ঠিক আছে এইটো চোৱা ঘাত 3 আছে ত্ৰিঘাত হ'ব আৰু ঘাত 4 আছে ঠিক আছে গতিকে আমাৰ এইটো দ্বিঘাত বহুপদৰ তাৰপিছত 3 নম্বৰ বহুপদটোৰ শূন্যবোৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি বহুপদটোৰ যিকোনো বহুপদৰ শূন্যবোৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি আৰু কেনেকৈ পাৰি আমি পাইছিলোঁ যে এটা বহুপদৰ লেখে x অক্ষক এনেকৈ আছিল নহয় যে এটা বহুপদৰ লেখে এনেকৈ এইটো x অক্ষক এইটো x অক্ষ x ড্যাশ এইটো y ড্যাশ এইটো x অক্ষক এটা লেখে যিমানবাৰ সেট কৰে ইমানটো শূন্য থাকে আমি পাইছিলোঁ 2.1ত ঠিক আছে এইটো কৈছে যে বহুপদটোৰ শূন্যবোৰৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি বহুপদটোৰ শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান য'ত বহুপদটোৰ লেখডাল সেট কৰে কি অক্ষত সেট কৰে x অক্ষক সেট কৰে x অক্ষত চাওঁ আমি আৰু x অক্ষক কিমানবাৰ সেট কৰে এইটোৰ ওপৰত আমাৰ বহুপদটোৰ কেইটা শূন্য এইটো কৈ দিব পাৰোঁ এই বহুপদটো যেহেতু x অক্ষত দুটা বিন্দু সেট কৰিছে গতিকে দুটা শূন্য থাকিব তাৰপিছত c y অক্ষ আৰু x অক্ষক সেট কৰে না 4 নম্বৰ দলঙত ওলমি থকা তাৰৰ উপস্থাপন যাৰ শূন্য যোগফল -3 আৰু পূৰণফল 5 ঠিক আছে তাৰমানে এইটো বহুপদটো ওলাব লাগে যাৰ শূন্যবোৰৰ যোগফল আছে -3 আৰু পূৰণফল আছে 5 এইটো চোৱা শূন্যৰ যোগফল আমি ওলাব পাৰোঁ শূন্যবোৰৰ যোগফল কি আছিল -b/a বা শূন্যবোৰৰ পূৰণফল c/a ঠিক আছে এতিয়া এইবিলাক আমি যদি কৰি চাওঁ এইটো শূন্যৰ যোগফল এইটো -b/a মানে -3/1 3 হ'ব -3 আৰু পূৰণফল c/a মানে 5/1 এইটো d2 আৰু x² + 3x + 5 আছে ইয়াত a ৰ ভ্যালু কিমান 1 b ৰ ভ্যালু 3 আৰু c ৰ ভ্যালু 5 তো শূন্যবোৰৰ যোগফল কি আছিল শূন্যৰ শূন্যবোৰৰ যোগফল আছিল -b/a b ৰ ভ্যালু 3 a ৰ ভ্যালু 1 -3/1 মানে -3 আৰু শূন্য দুটাৰ পূৰণফল কি আছিল c/a মানে 5/1 তেতিয়াহ'লে 5 এইটো দিছে আমাৰ শূন্যবোৰৰ যোগফল দিছে -3 আৰু পূৰণফল দিছে 5 তে যোগফল -3 পূৰণফল 5 কাৰ হয় এইটো বহুপদৰ x² + 3x + 5 এইটো কোনটো হ'ব d ঠিক আছে তাৰপিছত 5 নম্বৰ দ্বিঘাত বহুপদ এটাৰ লেখটো এইমাত্ৰ কৈছোৱে দ্বিঘাত বহুপদ এটাৰ লেখটো কেনেকুৱা হয় এনেকা ইউ শেপৰ হয় যাক আমি অধিবৃত্ত বুলি কওঁ তো সৰলৰেখা হ'ব সৰলৰেখা কেতিয়া হয় যেতিয়া ৰৈখিক বহুপদৰ লেখ হয় সৰলৰেখা বৃত্ত নহ'ব তো দ্বিঘাত বহুপদ এটাৰ লেখটো কি হ'ব অধিবৃত্ত ঠিক আছে তা আজিলৈ ইমানে থাকক থেংক ইউ